প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আপোনালোক আটাইকে আমি অসমীয়া লাইভলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত এজন বিশেষ অতিথি আছে। তেওঁ হ'ল কানাই গাঁৱৰ সেউজ যুৱ সংঘৰ উপদেষ্টা দীপজ্যোতি খনিকৰ। আজি আমি আমাৰ এই ষ্টুডিঅ'ত এটি স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। বিশেষকৈ আমাৰ ৰহমৰীয়া অকলেণ্ড নগাঘুলি অঞ্চলত যি গৰাখহনীয়া সমস্যা আৰু এই গৰাখহনীয়া সমস্যাৰ লগতে যি অবৈধ পলস খনন বৰ্তমান যি হৈ আছে, সেই সন্দৰ্ভত আজি আমাৰ এই ষ্টুডিঅ'ত এক বাৰ্তালাপ, এক আলোচনা আমি তেখেতৰ লগত কৰিম। আমি পোনপ্ৰথমে মই আপোনালোকক আমি অসমীয়া লাইভৰ সমূহ দৰ্শকক পোনপ্ৰথমে মই তেখেতক চিনাকি কৰি দিব খুজিছোঁ। এখেত মোৰ বন্ধু দীপজ্যোতি খনিকৰ। আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান যি হাৰত আমাৰ ৰহমৰীয়া বা অকলেণ্ড বা নগাঘুলি বা পাণবাৰী এই অঞ্চলত যি অবৈধ পলস খনন হৈ আছে, এই সন্দৰ্ভত আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কি ধৰণে প্ৰকাশ কৰিম? তাৎক্ষণিক প্ৰতিক্ৰিয়া বুলি ক'বলৈ গ'লে আমি এই অঞ্চলৰ যি পলস খনন, অবৈধ পলস খনন অতি শীঘ্ৰে বন্ধ হোৱাটো আমি কামনা কৰোঁ। হয়, অতি শীঘ্ৰে বন্ধ হোৱাটো কামনা কৰোঁ। যিহেতু ইয়াত ৰাতিয়ে দিনে দৈনিক 20খন 30খন ডাম্পাৰ লগতে ট্ৰেক্টৰে হওক অথবা DI হওক যিকোনো গাড়ীৰে ৰাতিয়ে দিনে কঢ়িয়াই নি নিজৰ বাৰীলৈ কঢ়িয়াই নি এখন পলসৰ অবৈধ বজাৰ ইয়াত দুষ্কৃতিকাৰী আৰম্ভ কৰিছে। আৰু এই অবৈধ পলস খনন অনতিপলমে বন্ধ কৰিবলৈ আমাৰ জিলা প্ৰশাসনক আমি ষ্টুডিঅ' মজিয়াৰ পৰাই আমি অনুৰোধ জনাইছোঁ। নহ'লে কিন্তু অনাগত দিনত আমি এই অঞ্চলৰ ৰাইজে তীব্ৰ গণ আন্দোলন, জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম বুলি তেখেতলোকক আমি জনাই দিছোঁ ইয়াৰ পৰা। প্ৰশাসনক আপোনালোকে কোনো ধৰণৰ বা তেনেকুৱা ধৰণৰ কিবা ব্যৱস্থা লৈছিল? প্ৰশাসনক অৱগত কৰিছে নে এই বিষয়ে? আজি প্ৰশাসনে কি পদক্ষেপ লোৱা বা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত? আজি প্ৰায় 3 বছৰৰ পৰা এই অবৈধ পলস খনন হৈ আছে। আপোনাৰ হ'বলৈ জ্ঞাত, আজি দশক জুৰি ৰহমৰীয়া অঞ্চলৰ ৰাইজে আন্দোলন প্ৰতিবাদ কৰাৰ অন্তত চৰকাৰৰ আশাহতীয়া প্ৰচেষ্টাৰ ফলত এই যোৱা 5 বছৰৰ আগতে আমাৰ এই অঞ্চলৰ যি গৰাখহনীয়া সমস্যাটো সমূলি বন্ধ হ'বলৈ আৰম্ভ হৈছে। আৰু ইয়াৰ যি গৰাখহনীয়া যি প্ৰতিৰোধ হিচাপে তেওঁলোকে যি জিঅ'বেগ প্ৰকল্প হাতত লৈছিল, সেই জিঅ'বেগ প্ৰকল্পৰ সুফলস্বৰূপে ইয়াৰ গৰাৰ সমান্তৰালকৈ পলসে গোটেই ঠাইখিনি প্ৰায় 500 মিটাৰ পৰা 1000 মিটাৰলৈকে কিছু ঠাইত পুতি পেলাইছে। অৰ্থাৎ গৰাৰ সমান্তৰালকৈ পলসে পুতি আমাৰ মাটিৰ সদৃশ পৰিৱেশ সৃষ্টি কৰিছে, যাতে ভৱিষ্যতে আমি এই ঠাইখিনিত আমি কৃষি উপযোগী মাটি হিচাপে আমি ব্যৱহাৰ কৰিব পৰা এটা বাট মুকলি হৈছিল। কিন্তু এই যোৱা 3 বছৰত কি হ'ল, আপোনাৰ যোৱা 3 বছৰত এই যি বাইপাছ নিৰ্মাণ হৈছে, বাইপাছ নিৰ্মাণৰ নামত অবৈধভাৱে যোনে যেনেকৈ পায় তেনেকৈ বিক্ৰী কৰিছে এই ঠাইৰ পৰা। তাৰ ফলত আমাৰ ক্ৰমান্বয়ে নৈখন চাপি আহি এতিয়া এনে পৰ্যায় পাইছেগৈ, প্ৰায় 100 মিটাৰমান দূৰতহে আমাৰ সেই যি মাটিৰ সদৃশ পৰিৱেশ বুলি কৈছিলোঁ, সেই মাটিৰ সদৃশ পৰিৱেশ আমাৰ 100 মিটাৰমান দূৰলৈকে ৰৈছে। কিন্তু এতিয়া অতি পৰিতাপৰ কথা, এই যি 100 মিটাৰ আছে সেইখিনি দুষ্কৃতিকাৰীয়ে খান্দি নি একেবাৰে 20-30 মিটাৰ আমাৰ জিঅ'বেগৰ পৰা 20-30 মিটাৰ দূৰলৈকে খান্দি তহিলং কৰি তেওঁলোকে নি আমাৰ এই অঞ্চলৰ ৰাইজৰ মাটি ভেটিৰ প্ৰতি ভাবুকি সৃষ্টি কঢ়িয়াই আনিছে। আচ্ছা, ঠিক আছে। এই অবৈধ যি পলস খনন আৰু গৰাখহনীয়াৰ মাজত কি ধৰণৰ সম্পৰ্ক আছে বুলি আপুনি ক'ব খুজিছে? অবৈধ পলস খননে আমাৰ গৰাখহনীয়া সমস্যাটো কি ধৰণে প্ৰভাৱ পেলাব বুলি আপুনি ভাবে? নিশ্চিতভাৱে প্ৰভাৱ পেলাব অবৈধ পলস খননে। যিহেতু জিঅ'বেগ প্ৰকল্প দিয়াৰ পিছত আমাৰ নদীখন 300-400 ফুট দূৰলৈ 1000 ফুট 300-400 ফুট বুলি ক'লে ভুল হ'ব, 500 পৰা 1000 ফুট দূৰলৈ 1000 মিটাৰ দূৰলৈ নদীখন গুচি গৈছিল। আৰু যি আমাৰ গৰাৰ সমান্তৰালকৈ মাটিৰে গোটেই পলসে একদম
সমান এটা পৰিৱেশ মানে আসলতে আপুনি ক'ব কৈছে সেই পলকে যি জিঅ'বেগ প্ৰকল্প বা যি বান্ধ দিছে সেই বান্ধটোক অধিক মানে শক্তিশালী কৰিছে এই পলকখিনি নহয় জানো গাৰ্ড হিচাপে কাম কৰিছে বৰ্তমান আৰু এক চাকৰিৰ সৃষ্টি কৰিছে বৃহৎ চাকৰিৰ সৃষ্টি কৰিছে গতিকে সেই সন্দৰ্ভত এই যে পলক এই পলকখিনি আমাৰ বাবে গৰাখহনীয়া ৰোধত মানে যথেষ্ট সহায়ক হিচাপে দেখা দিছে বুলি আপুনি ক'ব কৈছে নিশ্চিতভাৱে এই মানে আমাৰ জিঅ'বেগ প্ৰকল্পৰ লগতে এটা শক্তিশালী জিঅ'বেগ প্ৰকল্পটোক অন্য এক মাত্ৰা প্ৰদান কৰিছে বুলি আমি ক'ব পাৰোঁ জিঅ'বেগ প্ৰকল্পৰ নিজা শক্তিয়ে জিঅ'বেগ প্ৰকল্পখিনিৰ যোগেদি যি আমাৰ সুফল পাইছোঁ লগতে এই যি পলস পৰিছে এই পলস পৰাৰ যোগেদি আৰু জিঅ'বেগ প্ৰকল্পটো অধিক শক্তিশালী হৈ পৰিছে বুলি আমি ক'ব পাৰোঁ আচ্ছা আমাকতো আমাৰ ৰাস্তা ঘাটো লাগিব আমাৰ বাইপাছো লাগিব এই সন্দৰ্ভত আমাৰ এনেকুৱা ধৰণৰ পলকো লাগিব ধৰক সেই সন্দৰ্ভত আপোনাৰ ধৰক কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আমাক ৰাস্তা ঘাটো লাগিব পলকো লাগিব আমি এই সন্দৰ্ভত বিধায়ক মহোদয় ইতিমধ্যে আমি আজি গৈ বিধায়ক মহোদয়কো অৱগত কৰিছোঁ যিহেতু আমাৰ নদীয়ে সৃষ্টি কৰা নদীৰ মাজভাগৰ বিভিন্ন চাপৰি আছে এই চাপৰিবিলাক তেওঁলোকে খান্দি আনি বৈধতা প্ৰদান কৰক নদীৰ মাজৰ চাপৰিবিলাক চৰ চাপৰি যি পৰিছে সেই তাৰ পৰা বৈধতা প্ৰদান কৰি তাৰ পৰা খান্দি নি আমাৰ বিভিন্ন ধৰণৰ নিবনুৱা সমস্যা সমাধানৰ পৰা লগতে আমাৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰক কিন্তু এই যে যি বান্ধৰ কাষৰ পৰা এনেকৈ খান্দি নিয়াটো কিন্তু আমি ৰাইজে কেতিয়াও সহ্য নকৰিম কিন্তু এনেকৈ যদি খান্দি থাকে আমি কিন্তু ৰাইজে জংগী আন্দোলন কৰিবলৈ বাধ্য নিশ্চিতভাৱে তেখেতে দীপজ্যোতি খনিকৰে গুৰুত্বৰ সমস্যাৰ কথা কৈছে ইতিমধ্যে চৰকাৰে অভিলাষী আঁচনি কোটি কোটি টকাৰে ৰহমৰীয়া নগাঘুলি মাইজান পানবাৰী অঞ্চলত জিঅ'বেগ প্ৰকল্প কংক্ৰিট ব্লকৰ প্ৰকল্প লৈছে আৰু খুব সুন্দৰ কাম কৰিছে আচলতে সুন্দৰ কাম কৰিছে বুলি এই কাৰণেই কৰিছোঁ এই প্ৰকল্প আৰম্ভ নোহোৱাৰ পূৰ্বতে মই নিজেই প্ৰত্যক্ষ কৰিছোঁ নিজেই গৰাটো একেবাৰে 20 ফুট তলত আছিল বৰ্তমান যদি এই অঞ্চললৈ কোনোবা যদি লোক আহে তেতিয়া আপোনালোকে দেখিব গৰাৰ সমান্তৰালে বৃহৎ চাপৰিৰ সৃষ্টি কৰিছে গতিকে এই চাপৰিয়ে আমাৰ এই গৰাসমূহক আগৰ পূৰ্বৰ যি গৰা সেই গৰাক অধিক মানে শক্তিশালী কৰিছে ৰক্ষা কৱচ হিচাপে এই পলকখিনি এই চাপৰিয়ে কাম কৰিছে গতিকে যদি এই অবৈধ পলকখানি ইলিগেলি এই যদি মাইনিং যদি এই ইলিগেলি সেডিমেন্ট মাইনিং যদি চলি থাকে নিশ্চিতভাৱে পুনৰ এই অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিব আমি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আমাৰ সেই অবৈধ পলক খননকাৰীক আহ্বান জনাইছোঁ যে যাতে অনতি পলমে অতি সোনকালে যাতে এই অবৈধ পলক খনন বন্ধ কৰিব বুলি আমাৰ দীপজ্যোতি খনিকৰে দাবী জনাইছে আৰু আমি অসমীয়া লাইভৰ তৰফৰ পৰাও আমি দাবী জনাইছোঁ আমি নিশ্চিতভাৱে জানো অকলেণ্ড নগাঘুলি এই অঞ্চলৰ নৈপৰীয়া অঞ্চল পিকনিক বৰ্তমান জানুৱাৰী মাহ আহি আছে ডিচেম্বৰ মাহ বৰ্তমান গতিকে এই সন্দৰ্ভত এই অবৈধ পলক খননে প্ৰভাৱ নেপেলাবনে নিশ্চিতভাৱে প্ৰভাৱ পেলাব যি আমাৰ জিঅ'বেগ প্ৰকল্পৰ যোগেদি যি এক সমান্তৰালভাৱে মাটিৰ পৰিৱেশ সূচনা কৰিছিল খুব এটা নৈসৰ্গিক পৰিৱেশ বিভিন্ন প্ৰজাতিৰ গছ গছনিও তাত হৈ পৰিছিল তো এটা সুন্দৰ পৰিৱেশ আছিল এই গোটেই সুন্দৰ পৰিৱেশটো প্ৰাকৃতিক পৰিৱেশটো তেওঁলোকে খান্দি নি একেবাৰে বিকৃত এটা ৰূপ প্ৰদান কৰিছে ইয়াৰ যোগেদি পিকনিকৰ থলী হিচাপে নিশ্চিতভাৱে প্ৰভাৱ পৰিব বুলি আমি নিশ্চিতভাৱে আমাৰ অকলেণ্ড আচলতে বনভোজস্থলী হিচাপে চিৰ পৰিচিত আছিলে এই অঞ্চলত পূৰ্বতে হাজাৰ হাজাৰ লোক বিশেষকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহত বনভোজ খাবলৈ খ বাছ অহা যোৱা কৰে হাজাৰ হাজাৰ লোক আচলতে পিকনিক খাবলৈ আহে কিন্তু বৰ্তমান সময়ত এই অঞ্চল একেবাৰে অবৈধ পলক খনন কৰি অবৈধভাৱে যেনে য'ত যি মন যায় পলক খনন কৰি এই যি ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ অকলেণ্ডৰ যি মৰ্যাদা সেই মৰ্যাদা বিনষ্ট কৰিছে গতিকে এই সন্দৰ্ভত আমি পুনৰ কৈছোঁ আমি অসমীয়া লাইভৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা পুনৰ কৈছোঁ এই অবৈধ পলক খনন অনতিপলমে বন্ধ হওক আৰু আমাৰ অকলেণ্ডৰ আমাৰ নগাঘুলিৰ পূৰ্বৰ যি মৰ্যাদা যি প্ৰাকৃতিক সৌন্দৰ্যৰ যি মৰ্যাদা যি বনভোজস্থলী হিচাপে যি মৰ্যাদা সেই মৰ্যাদা অটুট ৰাখক আমি তাকে কামনা কৰিছোঁ
নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যদি আমেৰিকাৰ নদীৰ পাৰে পাৰে যদি বৃহৎ অট্টালিকা হ'ব পাৰে বৃহৎ হোটেল হ'ব পাৰে ব্যৱসায়িক প্ৰতিষ্ঠান ব্যৱসায়িক কেন্দ্ৰ হ'ব পাৰে আমাৰ অসমত কিয় নোৱাৰিব নিশ্চিতভাৱে আমাৰ এই গৰাখনীয়া প্ৰতিৰোধ হ'ব লাগিব আৰু গৰাখনীয়া তেতিয়াহে প্ৰতিৰোধ হ'ব যদিহে এই অঞ্চলৰ অবৈধ পলস খনন যাতে বন্ধ হ'ব লাগিব আৰু যদিও আমাক এই পলস দৰকাৰ হৈছে পৰিকল্পিতভাৱে সুন্দৰভাৱে এক গৱেষণাৰ মাধ্যমেৰে কোনটো অঞ্চলৰ পৰা আনিলে কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় বা ভৱিষ্যতে গৰাখনীয়া নহয় এনেকুৱা ধৰণৰ পৰিকল্পনাৰ মাধ্যমেদি নিশ্চিত যদিহে কৰে নিশ্চিতভাৱে আমাৰ অসমত এই গৰাখনীয়া সমস্যা ৰোধ হ'ব নিশ্চিতভাৱেই হ'ব গতিকে আমাৰ এই অঞ্চলতো অনাগত ভৱিষ্যতৰ দিনত এই নদীৰ পাৰে পাৰে যদি হোটেল হ'ব লাগে নদীৰ পাৰে পাৰে যদি বিদ্যালয় হ'ব লাগে নদীৰ পাৰে পাৰে যদি উদ্যোগ হ'ব লাগে নদীৰ পাৰে পাৰে যদি হস্পিটেল হ'ব লাগে নদীৰ পাৰে পাৰে মহাবিদ্যালয় যদি হ'ব লাগে তেন্তে এই আমাৰ নদীখনক পৰিকল্পিতভাৱে আমি এই গৰাখনীয়া ৰোধৰ বাবে প্ৰচেষ্টা নিশ্চিতভাৱে আমি কৰিব লাগিব আমি দীপজ্যোতি খনিকৰক পুনৰ আমাৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ বাবে আৰু আশা কৰিছোঁ আগন্তুক সময়ত এই প্ৰতিবেদন চোৱাৰ পিছত ৰাইজেও এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া নিশ্চিতভাৱে প্ৰকাশ কৰিব আৰু লোকেল যিখিনি স্থানীয় ৰাইজেও এই অবৈধ পলস খনন বন্ধ কৰাৰ বাবে সকলো এই অঞ্চলৰ সকলো ৰাইজ ওলাই আহিব আৰু এই অবৈধ পলস খনন যি অবৈধ পলস খনন ৰোধ চলি আছে সেই অবৈধ পলস খনন ৰোধ কৰিবৰ কাৰণে সকলো সৰ্বস্তৰৰ ৰাইজ যাতে উঠি পৰি আহে তাৰ বাবে আমি অসমীয়া লাইভৰ এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা সকলোকে আহ্বান জনাইছোঁ ধন্যবাদ প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে আমি অসমীয়া লাইভ আমাক আপোনালোকে পাব ইউটিউব আৰু ফেচবুকত এই দুইটা সামাজিক মাধ্যমতে আপোনালোক পাব আৰু আমাক পাই থাকিবলৈ আপোনালোকে ইউটিউবত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত ফলো কৰিব ধন্যবাদ